আটাইখিনি বস্তু মিলাই পেলাই আমি এতিয়া এইখিনি বইল হ'বলৈ দিম আৰু ল' ফ্লেমতে আপোনালোকে বইল হ'বলৈ দিব কাৰণ হাই ফ্লেম কৰিলে বস্তুখিনি ফ্ৰাই হোৱাৰ নিচিনা হ'ব আৰু আমি ফ্ৰাই কৰিব বিচৰা নাই বস্তুখিনি আমি বইল কৰিবলৈ বিচাৰিছোঁ কাৰণ বইল হ'লে যিমান বইল হ'ব সিমানেই ইয়াৰে গুণটো ওলাব মানে যোনখিনি বস্তু আমি ইয়াতে মিলাইছোঁ যেনেকৈ জবা ফুল পিঁয়াজ আৰু নৰসিংহ পাত আমলখি আমি এইখিনি বস্তুৰ গুণখিনি আমি বিচাৰিছোঁ কাৰণ চুলিৰ কাৰণে এইখিনি বহুত বেছি ভাল আৰু সেইকাৰণে আমি ইয়াতে মিলাই পেলাই ইয়াতে ল' ফ্লেমত বহুত টাইম বইল কৰিম আৰু মাজে মাজে আপোনালোকে এইখিনি এনেকৈ লৰাই দি থাকিব কাৰণ বস্তুখিনি তলত যাতে লাগি নাযায় সেইকাৰণে এনেকৈ মায়ে মাজে মাজে চামুচেৰে মানে লৰাই দিছে এইখিনি বস্তু ভালকৈ বইল হোৱাৰ পিছত ইয়াতে মই চেকনিৰে মানে চাকি লৈছোঁ আৰু ইয়াতে যিহেতু বস্তুখিনি তেলখিনি অলপ অলপ ৰৈ যায় সেইকাৰণে মই গোটেই ৰাতি মানে এখন চাফা কাপোৰত সেই আটাইখিনি বস্তু মানে থৈ দিছোঁ আৰু যাতে ৰৈ যোৱা তেলখিনিও তাতে ওলাই আহে তাৰপাছত ৰাতিপুৱা মই চাইছোঁ এয়া বহুতখিনি তেল ওলাই আহিছে বনাবৰ কাৰণে ইমান বেছি একো বস্তু নালাগে আপোনালোকেতো ভিডিঅ'টো চাই পেলাই গম পাইছে মই এইটো ট্ৰাই কৰিলোঁ আৰু ট্ৰাই কৰাৰ পিছত মই যোনখিনি প্ৰুফ পাইছোঁ সেইকাৰণে মই আপোনালোকৰ লগত ভাবিলোঁ যে শ্বেয়াৰ কৰি দিওঁ কাৰণ আজিকালি হেয়াৰৰ প্ৰব্লেম সকলোৰে হৈছে যিহেতু আজিকালি পানীৰ প্ৰব্লেম বহুত বেছি হৈছে আৰু আমাৰ পানীত যিহেতু বহুত বেছি আইৰণ আছে সেইকাৰণে আমাৰ চাগে হেয়াৰৰ প্ৰব্লেমটো বহুত বেছি হৈছে আগতে ইমান নাছিলে কিন্তু এতিয়া মানে হৈছে আৰু আমাৰ মাৰ চুলিখিনি পাতলে আগৰ পৰা কিন্তু তথাপি এতিয়া হেয়াৰ গ্ৰথটো অকণমান হৈছে আৰু মোৰো হৈছে মই প্ৰুফ পাইছোঁ বাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মই ইয়াতে মাক ধুনীয়াকৈ স্কেল্পত লগাই লগাই মাছাজ কৰি দিছোঁ আৰু তাৰপাছত মই নিজেও লগাবলৈ ওলাইছোঁ আৰু নিজে লগাবলৈ ওলালোহে কিন্তু পিছত মায়ে লগাব লগা হ'ল কাৰণ চব বস্তুৱে ফাৰ্ষ্টতে নিজে ট্ৰাই কৰোঁ কিন্তু মায়ে পিছত কৰি দিয়ে মাক মই কৈছিলোঁ যে তেলখিনি লগাই দিব কিন্তু মায়ে ইয়াতে যিটো মচনত লগাই দিছে সকলোৱে ভাবিব যে মোক ইয়াতে মায়ে মাৰিছে কিন্তু নাই তেলে লগাই দিছে বহুত টাইম তেল লগাই মাছাজ কৰিলে আৰু তাৰপাছত এই হেয়াৰ ষ্টাইলটো বনাই দিলে একেবাৰে মিকি মাউচটোৰ নিচিনা বনাই দিছে মোক মায়ে আজি এইটোৰ ওপৰত বাৰু কেমেৰাৰ আগত ওলাব বিচৰা নাছিলোঁ কিন্তু ওলালোঁ কিয় মোৰ হেয়াৰ গ্ৰথটো আপোনালোকক দেখাবৰ কাৰণে ষ্ট্ৰেইটিং কৰা বেছি দিন হোৱা নাই তথাপি মোৰ হেয়াৰ গ্ৰথটো বহুত ভালে হৈছে আপোনালোকেও ট্ৰাই কৰিব আৰু কেনেকুৱা পালে আজি ভিডিঅ'টো ক'ব সকলোকে বাই